নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 26 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ য'ত আত্মসন্মান নাই সেই ঠাইলৈ কিয় যাব লাগে মিয়া উজনিমুৱা বাছৰ পৰা মিয়া শ্ৰমিকক নমাই আনিলে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কোনো পধ্যে মিয়া লোকক যাবলৈ নিদিয়ে উজনি অসমলৈ মিয়া শ্ৰমিক লৈ যোৱা বাছ ৰখালে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে নগাঁৱৰ ঢিং গেটত নিশাৰ ভাগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল উজনিমুৱা বাছৰ পৰা মিয়া শ্ৰমিকক নমাই আনিলে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কোনো প্ৰকাৰে যাবলৈ নিদিয়ে উজনি অসমলৈ নিৰাপত্তা নিশ্চিত নকৰাকৈ মিয়া শ্ৰমিকক উজনি অসমলৈ নিব নোৱাৰিব য'ত আত্মসন্মান নাই য'ত ইজ্জত নাই য'ত আমাক মাৰপিট কৰে আমাক গালি দিয়ে সেই ঠাইলৈ কিয় যাব লাগে মিয়া শ্ৰমিকসকল প্ৰশ্ন সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মিয়া শ্ৰমিকক লৈ পুনৰ এইদৰে সৰব হৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঝাৰখণ্ডলৈ আহি ঝাৰখণ্ড চৰকাৰ আৰু ঝাৰখণ্ডবাসীক সমালোচনা কৰিছে কিন্তু অসমত আদিবাসীক উচিত মৰ্যাদা দিয়া নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ বিজেপিয়ে পুনৰ প্ৰৱৰ্তন কৰিব বিচাৰিছে নেকি তিনি বিতৰ্কিত কৃষি আইন নিজৰ এগৰাকী সাংসদৰ জৰিয়তে তিনি কৃষি আইন পুনৰ প্ৰৱৰ্তন কৰিব বিচাৰিছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তিনি কৃষি আইনক লৈ নিজৰ স্থিতি স্পষ্ট কৰাৰ দাবী কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ নামত ব্যয় হৈছে 558,52,88,763 টকা 2014 চনৰ পৰা বৰ্তমানলৈ 82খন ৰাষ্ট্ৰ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবাদ মেলযোগে এই তথ্য প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰিপুণ বৰাই পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবীৰে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব AIUDF মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সংবিধান আইন উলংঘা কৰাৰ অভিযোগ AIUDFৰ সংবিধান আইন নামানি উচ্ছেদ চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উচ্ছেদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতিলৈও স্মাৰক পত্ৰ দিব AIUDFে মন্তব্য AIUDFৰ বিধায়ক মুজিবুৰ ৰহমানৰ শেখ হাসিনা চৰকাৰৰ দৰে অৱস্থা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দাবীৰে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ AIUDFৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হু ইজ শৃংখল চলিহাক লৈ বিস্ফোৰক মন্তব্য মিয়া পৰিষদৰ শৃংখল চলিহাৰ বীৰ লাচিতৰ জীৱন আদৰ্শৰ সৈতে কোনো ধৰণৰ মিল নাই শৃংখল চলিহাৰ ব্যৱহাৰে বীৰ লাচিতৰ জীৱন আদৰ্শক অপমান কৰিছে বিস্ফোৰক মন্তব্য শৃংখল চলিহাক লৈ মহা বিস্ফোৰণ বীৰ লাচিত বৰফুকনে কৈছিল দেশতকৈ মোমাই ডাঙৰ নহয় আনহাতে ইছমাইল ছিদ্দিকীয়ে কৈছিল দেশতকৈ জ্ঞাতি ডাঙৰ নহয় এইবোৰ অধ্যয়ন কৰিব লাগে শৃংখল চলিহাক এইবোৰ অধ্যয়ন কৰাৰ আহ্বান শৃংখল চলিহা এজন উশৃংখল চলিহা মিয়া পৰিষদৰ ফালৰ পৰা এই মন্তব্য শৃংখল চলিহাই যদি নিজৰ ইতিহাস নাজানে তেন্তে আমাৰ ওচৰত সেই ইতিহাস আছে আমি সেই ইতিহাস শৃংখল চলিহাক দেখুৱাই দিম অসমীয়া বিৰোধী যিবিলাক ৰাজনৈতিক শক্তি আছে তেওঁলোক যাতে কলিতে মৰহি যায় আমি ডিব্ৰুগড় যোৰহাট শিৱসাগৰলৈ যাম আমি উজনি অসমলৈ যাবলৈ সাজু হৈছোঁ ডিব্ৰুগড় যোৰহাট শিৱসাগৰৰ মানুহক অসমৰ মস্তিষ্ক বুলি ভাবোঁ আমি উজনি অসমলৈ যামেই সম্পৰ্ক গঢ়িলেহে সম্পৰ্ক গঢ় লৈ উঠিব এই কথা সকলোৱে মনত ৰখাটো ভাল মন্তব্য অসম মিয়া পৰিষদৰ নেতৃবৰ্গৰ শৃংখল চলিহাক লৈ অসম মিয়া পৰিষদৰ এই মন্তব্য দিবলৈ অন্য এটা খবৰ 1951 চনক খিলঞ্জীয়া অসমীয়াৰ ভিত্তিবৰ্ষ হিচাপে নিৰ্ধাৰণ কৰা হৈছে বৰ্তমান সময়ত অসমীয়াৰ সংজ্ঞা দুটা সাধাৰণতে অসমত যিয়ে জন্মসূত্ৰে ভাষা সংস্কৃতি আদিক আদৰি লৈছে তেওঁলোক অসমীয়া আনহাতে অসম চুক্তিৰ 6 নং দফা মতে অসমীয়াৰ সংজ্ঞা পৃথক
1951 চনৰ পূৰ্বে বা 1951 চনৰ 1 জানুৱাৰীৰ পৰা অসমত বসবাস কৰা লোকসকল অসমীয়া বিধানসভাত অসমীয়াৰ কাৰণে 80% আসন সংৰক্ষণ চৰকাৰী চাকৰিত অসমীয়াৰ কাৰণে 80% আসন সংৰক্ষণ নিযুক্তি পৰীক্ষাত অসমীয়া ভাষাৰ প্ৰশ্নকাকত থকাটো বাধ্যতামূলক অসমত কেন্দ্ৰীয় চৰকাৰৰ চাকৰি কৰিলে জানিব লাগিব অসমীয়া ভাষা আনুষ্ঠানিকভাৱে ৰাজহুৱা হ'ল অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ সন্দৰ্ভত গঠিত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন আজিৰে পৰা চৰকাৰী ৱেবছাইটত উপলব্ধ হ'ব এই প্ৰতিবেদন কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে গ্ৰহণ নকৰাকৈ ৰাজ্য চৰকাৰে কেনেকৈ কাৰ্যকৰী কৰিব অসম চুক্তিৰ 6 নং দফাৰ উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন প্ৰশ্ন বিৰোধী ঐক্যমঞ্চৰ অসমৰ জাম্পিং স্পাইডাৰ ষ্টুডিঅ' JSS নামৰ এটা ইউটিউব চেনেলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে সমাজত অন্ধবিশ্বাস কুসংস্কাৰ বিয়পোৱাৰ অভিযোগ চেনেলটোৰ বিৰুদ্ধে চানমাৰী থানাত আসাম পাব্লিক ৱৰ্কছে ৰুজু কৰিছে এই গোচৰ সামগুৰিত কংগ্ৰেছ নেতাৰ গুণ্ডাগিৰি বিজেপি সমৰ্থক হোৱাৰ বাবে কংগ্ৰেছী গুণ্ডাৰ আক্ৰমণ বিজেপি সমৰ্থক হুছেইন আলীক আক্ৰমণৰ গুৰুতৰ অভিযোগ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত নিশা অবঞ্চিত পৰিস্থিতি ৰকিবুল হুছেইনৰ সভাত কংগ্ৰেছ সমৰ্থকে মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ ৰকিবুল হুছেইনৰ লগত থকা 6 গৰাকী লোকে প্ৰচণ্ড মাৰপিট কৰাৰ অভিযোগ বিজেপি সমৰ্থক হোৱাৰ বাবে ৰকিবুলৰ সমৰ্থকে কৰিলে এই নিন্দনীয় কাণ্ড ৰূপসীঘাটৰ পশ্চিম লৰিৰ মুখত এই নিৰ্বাচনী হিংসা বিজেপি সমৰ্থক হোৱাৰ বাবে কংগ্ৰেছী গুণ্ডাৰ আক্ৰমণৰ বলি হ'ল বিজেপি সমৰ্থকজন দিল্লীৰ পৰা ডিব্ৰুগড়লৈ অনা হ'ল RTI ব্লেকমেইলাৰ দুলাল বৰাক দুলালক লৈ ডিব্ৰুগড় বিমানবন্দৰৰ পৰা চৰাইদেউলৈ ৰাওনা আৰক্ষী দুলালৰ ট্ৰেনজিট ৰিমাণ্ড লাভ কৰিলে অসম আৰক্ষীয়ে বুধবাৰে দিল্লীত গ্ৰেপ্তাৰ হৈছিল ব্লেকমেইলাৰ দুলাল বৰা দুলালক দিল্লীৰ পৰা পুনে অনা হ'ল ডিব্ৰুগড়লৈ বিতৰ্কিত RTI কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ পৰা ডিব্ৰুগড়লৈ অনা হৈছে RTI ব্লেকমেইলাৰ দুলাল বৰাক আন এটা ব্ৰেকিং নিউজ উচ্ছেদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি উচ্ছেদক কেন্দ্ৰ কৰি বঙাইগাঁৱৰ কেৰাখাবাৰীত উত্তেজনা প্ৰশাসনৰ সৈতে খণ্ডযুদ্ধত লিপ্ত স্থানীয় জনতা কৃষি গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে আবণ্টন দিয়া হৈছিল 185 বিঘা মাটি বিগত 40 বছৰে সেই মাটিত কৃষি কৰ্ম কৰি আহিছিল স্থানীয় লোকে উচ্ছেদ চলাবলৈ অহা প্ৰশাসনৰ লোকৰ সন্মুখতে পৰিস্থিতি উত্তপ্ত প্ৰশাসনে দিয়া চাৰিসীমাৰ ফেন্সিং ভাঙি উভালি পেলালে উত্তেজিত জনতাই আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণ হয় সেই উত্তেজনাপূৰ্ণ পৰিস্থিতি ৰাজ্যৰ ৰুদ্ৰমূৰ্তি দেখি সামূহিকভাৱে স্থগিত ৰাখিবলগীয়া হ'ল উচ্ছেদ অভিযান স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত তীব্ৰ প্ৰতিবাদ স্মাৰ্ট মিটাৰক লৈ মহানগৰীত উত্তাল প্ৰতিবাদ জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিছে প্ৰতিবাদকাৰী লোকে স্মাৰ্ট মিটাৰে জনসাধাৰণক কুঙা কৰাৰ অভিযোগ প্ৰতিবাদকাৰী লোকৰ 300 টকাৰ বিদ্যুৎ বিল এতিয়া হৈছে 2000 টকা প্ৰতিবাদত উত্তাল কামৰূপ মেট্ৰৰ জিলা আয়ুক্তৰ কাৰ্যালয় সাধাৰণ ৰাইজক লগত লৈ AJYCPৰ এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আমি মুছলমান দুৰ্গা পূজা অনুষ্ঠিত কৰিব নিদিও দুৰ্গা পূজাৰ শংখ ঘণ্টাৰ শব্দই ব্যাঘাত জন্মাই আজানত হিন্দুসকলে নিজৰ মাজতে অনুষ্ঠিত কৰক দুৰ্গা পূজা অনুষ্ঠিত কৰি শান্তিৰ পৰিৱেশ বিঘ্নিত নকৰিব বাংলাদেশত দুৰ্গা পূজা অনুষ্ঠিত নকৰিবলৈ তীব্ৰ প্ৰতিবাদ মুছলমান লোকৰ দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ ঘোষণা দুৰ্গা পূজা আৰু মন্দিৰৰ কমিটিক 5 লাখ বাংলাদেশী টকা দুৰ্বৃত্তৰ আমি মুছলমান দুৰ্গা পূজা কোনো কাৰণতে অনুষ্ঠিত কৰিব নিদিও বাংলাদেশৰ মুছলমান লোকসকলৰ এই হুংকাৰ পুনৰ এপিডিচিএলৰ আজব কাণ্ড পোহৰলৈ আহিছে বিদ্যুৎ বিভাগৰ আজব কাণ্ড পুনৰ আহিছে পোহৰলৈ মৃত মহিলাৰ ঘৰলৈও বিল পৰিশোধৰ সমন এপিডিচিএলৰ 5 বছৰ পূৰ্বে মৃত্যু হোৱা মহিলাৰ নামত আহিল 10,000 টকাৰ বিদ্যুতৰ বিল বছৰ ধৰি বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ থকা ঘৰলৈ আহিল বিল সামগুৰিত মৃত মহিলাৰ পৰাও বিল পৰিশোধ কৰিবলৈ সমন এপিডিচিএলৰ বিল পৰিশোধৰ বাবে
জাননী জাৰি কৰিছে APDCL-এ। আনকি হাৰাশাস্তি কৰাৰ অভিযোগ 15 বছৰ পূৰ্বে মৃত্যু হৈছিল মহিলাগৰাকীৰ আৰু সেই মৃত মহিলাগৰাকীৰ নামতো বিল পঠালে APDCL-এ। বছৰ বছৰ ধৰি ঘৰত কোনো নথকা প্ৰমীলা দাসলৈ আহিল 10,000 টকাৰ বিল। বিদ্যুৎ বিভাগৰ পুনৰ এই আজব কাণ্ড পোহৰলৈ আহিছে। দিবলৈছো লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। পূজাৰ পূৰ্বেই লাভ কৰিব PM কিষাণ সন্মান নিধিৰ ধন। শীঘ্ৰেই কৰক এইসমূহ কাম। PM কিষাণ সন্মান নিধিৰ 18 নং কিস্তিক লৈ শীঘ্ৰেই আহিব ভাল খবৰ। অক্টোবৰ মাহত 18 নং কিস্তিৰ ধন সোমাব পাৰে কৃষকৰ একাউণ্টত। দুৰ্গা পূজাৰ সময়তেই লাভ কৰিব PM কিষাণ সন্মান নিধিৰ ধন। ইতিমধ্যেই কৃষকৰ একাউণ্টত সোমাইছে 17 নং কিস্তিৰ ধন। হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধন। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ একাউণ্ট। এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ সেই ধন। আগন্তুক কিস্তিৰ ধন পাবলৈ KYC কৰাটো বাধ্যতামূলক কৰিছে চৰকাৰে। PM কিষাণ এপৰ জৰিয়তে কৰিব পাৰিব KYCৰ কাম। অনলাইনতো কৰিব পাৰিব KYCৰ কাম। CHC চেণ্টাৰত গৈও কৰিব পাৰিব আপোনাৰ KYC। KYC সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে কেন্দ্ৰীয় চৰকাৰে। PM কিষাণ সন্মান নিধিৰ 18 নং কিস্তিক লৈ শীঘ্ৰেই আহিব ভাল খবৰ। অক্টোবৰ মাহত 18 নং কিস্তিৰ ধন সোমাব পাৰে কৃষকৰ একাউণ্টত। দুৰ্গা পূজাৰ সময়তেই লাভ কৰিব PM কিষাণ সন্মান নিধিৰ ধন। ইতিমধ্যেই কৃষকৰ একাউণ্টত 17 নং কিস্তিৰ ধন মুকলি কৰি দিছে কেন্দ্ৰীয় চৰকাৰে। PM কিষাণ সন্মান নিধিৰ 18 নং কিস্তিৰ ধন পাবলৈ হ'লে আপুনি KYC কাম কৰাটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে।